Hello everyone, once again welcome back to the channel. दिनैनि गोदान भिडिअ नोंथां बयखौबो गोसो गोथारै बरायदों लोगोसे आसा खालामो इसोरनियाव नोंथां बयबो मोजां दं। स' दिनै मोनसे इम्परटेन्ट खोथा हाग्रामा महिलारि सारा बिटिसिखौ जौगाहोनो थाखाय गोबां खामानि मावगासिनो दं। लामा दालां गोबां आसनि लन्च खालामगासिनो दङ। जे थांनाय 5 बोसोराव प्रमद बर' बिथांनि समावहाय जे गोदोनानै थानाय बिटिसि आरो बे ओनसोलाव थानाय बिटिसि ओनसोलाव थानाय रायजो राजाफोरखौ बोखांनो थाखाय सान हर नारा नाथा नाजागासिनो दङ हाग्रामा महिलारि बिथां सारा। After becoming the chief of BTC, he launched so many schemes and so many contracts in BTC area for the development of the people living in BTC. The प्रमद बर' बिथाङासो थांनाय 5 बोसोराव गावल' पकेटाव सोनानै रायजो राजाफोरखौ रानथाब होदोंमोन। बिटिसि ओनसोलखौ एकदम गोग्लैसो होदोंमोन। दिनै बेखौ हाग्रामा महिलारि सारा बोखांफिननो वान्स एगेन बे मोनसे फ्लरिश जालांनो थाखाय गेवलांसार जालांनो थाखाय बेखौ नाजानायखौ जों नुनो मोनदों। दा बेनिनो माखासे बिथांनि खुगाजों खुद फोरमायनायखौ नायलांदो आरो जोबनायाव कमेन्ट हरदो। আমি নিৰ্বাচনৰ সময়ত এই অঞ্চলৰ ৰাইজক আমি বহুত প্ৰতিশ্ৰুতি দিছিলোঁ যে এই ঔগুৰি আৰু আমগুৰিৰ মাজত যিটো সেই আই নদী ইয়াৰ ওপৰত দলং বনাই দিম বুলি আমি কথা দিছিলোঁ। ৰাইজৰ ওচৰত বাৰে বাৰে কথা দি আহিছোঁ। সেই হিচাপত আমি আজি আসাম মালাৰ যিটো 25-26 আসাম মালা আণ্ডাৰৰ যিটো পইচা সেইটো দি আমি ইয়াত ঔগুৰি আৰু আমগুৰিৰ মাজত দলং আমি উদ্বোধন কৰিছোঁ। তো ইয়াৰ পিছত আমি আকৌ নিৰ্বাচনৰ সময়ত আৰু প্ৰতিশ্ৰুতি দিছিলোঁ নাঙল ভাঙাত এখন দলং লাগে। তো সিও আমি অতি সোনকালে বা 1 মাহমান লেট হ'ব পাৰে বা 2 মাহমান লেট হ'ব পাৰে, মুঠতে আমি উদ্বোধন কৰিম। পইচা অলৰেডি আছে, আমাৰ কনচেপ্ট পেপাৰ DPR বনাই আছে। অতি সোনকালে আৰু এই নাঙল ভাঙা নদীৰ ওপৰতো আমি এখন ডাঙৰ ব্ৰিজ বনাম। আৰু ইয়াৰ পিছত অহা বছৰত আমি এইফালে আমগুৰি কোংক্ৰাজৰা ইয়াত মাখৰা নদীৰ ওপৰতো আমি নতুন ব্ৰিজ বনাম। তো আমাৰ এনেকুৱা ইলেকশ্যন সময়ত বহুত কথা দিয়া আছে ৰাইজৰ মাজত, ৰাস্তাৰ কথা, দলঙৰ কথা বা ক'ৰবা এনেকুৱা গৰীব দুখীয়াসকলক পইচা দিয়াৰ কথা বা সেল্ফ হেল্প গ্ৰুপক পইচা দিয়াৰ কথা বা আনএমপ্লয়ড ইয়থসকলক যিমান পাৰে সহায় কৰা, সেইখিনি প্ৰতিশ্ৰুতি আমি ইলেকশ্যন সময়ত দি আহিছোঁ। সেইটো আমি এতিয়া কৰি আছোঁ। আৰু আমাৰ মাটিৰ পাট্টা দিয়া সেইটো আমাৰ কামটো কৰি আছে, কিন্তু দিব পৰা হোৱা নাই। মুঠতে আমি জানুৱাৰীৰ ভিতৰত আমি দিব মাটিৰ পাট্টাটো, ফেব্ৰুৱাৰীটো দিব, জানুৱাৰীটো দিব। এইটোতো একবাৰতে চেছ কৰিব নোৱাৰে, মুঠতে 6 মাহ 7 মাহ লাগিব। ইলেকশ্যনৰ পিছত হ'লেও আমি আৰু কিছুমানক মাটিৰ পাট্টাটো আমি দিম। মুঠতে এইটো বিধানসভা নিৰ্বাচনৰ আগত কিমান পাৰ্চেণ্ট প্ৰতিশ্ৰুতি আপোনালোকে সম্পূৰ্ণ কৰিব? বিধানসভাটো বেছি দিন নাই, 4 মাহে এপ্ৰিলত হ'ব। এই 4 মাহত 5 মাহত আমাৰ প্ৰতিশ্ৰুতিবিলাক সম্পূৰ্ণ কৰাটো সম্ভৱ নহয়, কিন্তু আমাৰ কামবিলাক আৰম্ভণি হ'ব। যিমান প্ৰতিশ্ৰুতি দিছে সেইটো আৰম্ভণি হ'ব, কিন্তু কামটো শেষ নহ'ব। এইটোতে 1 বছৰ 2 বছৰ লাগিব। কিন্তু আপুনি চাওক, গৰীবসকলক পইচা দিয়া সেইটো আৰম্ভ হ'ব, সেল্ফ হেল্প গ্ৰুপক পইচা দিয়া সেইটো আৰম্ভ হ'ব, বা ইয়থসকলৰ গ্ৰেণ্ড দিয়া সেইটো আৰম্ভ হ'ব। দলং ৰাস্তা সেইবিলাক বনাই আছোঁ আমি, আৰু মেলা আছে। আপুনি যিটো চিন্তা কৰিছে ইয়াতকৈ ডাবল আমি কাম কৰি দিম। প্ৰমোদ বড়ো তথা UPPL এটা ইছ্যু বনাই লৈছে যে হাগ্ৰামা মহিলাৰে বিজেপিৰ লগত নাছিল, কিন্তু ৰাইজক গাদ্দাৰি কৰি আকৌ বিজেপিক সমৰ্থন জনাইছে। মই কৰিছে না প্ৰমোদে কৰিছে? বিজেপিক ছাপোৰ্ট কৰা নকৰা এইবিলাক কথা বাদে, আমি হ'ল NDA, এইটো বিজেপি বুলি নহয়। NDAত কিমান টিম আছে, আমি একেলগেহে। কোনোবা দলক ছাপোৰ্ট কৰা নকৰাৰ কথা অহা নাই। NDA হিচাপে আমি কাম কৰিম বাছ। প্ৰমোদতো এতিয়া ৰাস্তা নাই, ক'ব এইবিলাকে ক'ব এই এছেম্বলিত যা। আৰু বিধানসভা নিৰ্বাচনত চিট শ্বেয়াৰিং কেনেকুৱা হ'ব? চিট শ্বেয়াৰিং সেইটোৱে কয়, NDA হিচাপে আমি কাম কৰি যাম।
BPF হিচাপে কিমান চিট পাব, AGP হিচাপে কিমান চিট পাব, BJP হিচাপে কিমান চিট ল'ব, আৰু মেলা দল আছে। আমাৰ মাজত আলোচনা কৰি পেলাই য'ত যেনেকে খেলিব পাৰে ইয়াত আমি খেলিম, আৰু চৰকাৰ NDA কৰিব। অসমত NDA কৰিব। NDA নকৰে কোন কৰিব? स' नुनो मोनबाय, खोनानो मोनबाय। नोंथांमोना मा सानो कमेन्ट्सनि गेजेरजों फोरमायहर। आपनालोके हाग्रामा महिलारी साररफोरा जी কথা ইম্পর্টেন্ট কথা আছে ভিতৰত এইটো শুনিবলৈ পাইছে। আপোনালোকে কি ভাবে এই কথাৰ ওপৰত যে যোৱা সময়ত প্ৰমোদ বড়ো ডাঙৰীয়া শাসন কালত যিটো BTCৰ পৰিস্থিতি আৰু এতিয়া হাগ্ৰামা মহিলাৰী সাৰত শাসন কালত চলি থকা যিটো পৰিস্থিতি বহুত ডিফাৰেন্সটো আমি দেখিবলৈ পাইছোঁ। এতিয়া বিভিন্ন আঁচনি, বিভিন্ন কণ্ট্ৰাক্ট হাগ্ৰামা মহিলাৰী সাৰে লঞ্চ কৰি আছে। এইটো সকলো ব্যক্তিয়ে গ্ৰহণ কৰিব পাৰিব। লাহে লাহেকৈ এইবিলাক হৈ যাব। আৰু আগত নিচিনা আমি এই 17 বছৰত যিটো ডেভেলপমেণ্ট হৈছে, এই ডেভেলপমেণ্টৰ পৰা ডাবল ইয়াতকৈ বেছি উন্নতি হ'ব, এইটো আমি আশা কৰিব পাৰোঁ। থ্যাংক ইউ ফৰ ৱাচিং। লাভ ইউ।